কংগ্ৰেছে দলিয়াই পেলোৱা ৰেজাউলক আঁকোৱালি ল'লে বদৰুদ্দিন আজমলে। কান্দি কান্দি মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। লোকসভাৰ উদ্দেশ্যলৈ আগবাঢ়ি গৈছিলোঁ, জাতিক কেতিয়াও গাদ্দাৰি কৰা নাছিলোঁ। সন্মুখৰ পৰা নাখাই হ'লেও কষ্টকে হ'লেও মানুহৰ পৰা ভিক্ষা কৰি হ'লেও সংগ্ৰামত সহজ ৰাখিছিলোঁ। আৰু তেনেকুৱা এজন ল'ৰাক এনেকুৱা অৱস্থা কৰিছে, তাৰ মানসিক অৱস্থা কেনেকুৱা হ'ব পাৰে। AIUDFত যোগদান কৰিলে আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে। গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াৰ ওপৰত গৰজি উঠিল ৰেজাউল কৰিম চৰকাৰ। গৌৰৱ গগৈয়ে মোক চিনি নাপাওঁ বুলি কৈছে। মই 30 বছৰ ধৰি এটা জাতীয় সংগঠন চলাই আহিছোঁ। দেৱব্ৰত শইকীয়াক পত্ৰ লিখা বিধায়ক বুলি কটাক্ষ ৰেজাউল কৰিম চৰকাৰৰ। ৰেজাউলৰ মুখত পুনৰ বৰ অসম গঢ়াৰ কথা। পাহাৰ ভৈয়াম বলমুক্ত কৰা সকলোতে সমন্বয়ৰ বাৰ্তা বিলাম, য'ত কেৱল মানৱতা থাকিব, য'ত কেৱল অসম থাকিব, অসমীয়া থাকিব, এই সমন্বয় গুৱাহাটীৰ হোটেল গ্ৰেণ্ড মেজেষ্টিত AIUDF দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল আল কাছামী উপস্থিতিত আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে আনুষ্ঠানিকভাৱে AIUDF দলত যোগদান কৰিলে। ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছত যোগদান কৰিছিল। তাত এটা বক্তব্যক লৈ বিজেপিয়ে সুযোগ লৈ গৌৰৱ গগৈক আক্ৰমণ কৰিলে, যিটো প্ৰতিপক্ষই কৰিবই। কিন্তু কংগ্ৰেছৰ একাংশই গৌৰৱ বিৰোধী চক্ৰই ৰেজাউল কৰিম চৰকাৰক অস্ত্ৰ হিচাপে লৈ গৌৰৱ গগৈক বাঁহ দিয়াৰ পূৰ্ণ চেষ্টা কৰিলে। কংগ্ৰেছৰ জমদূত ৰূপে AIUDFলৈ ৰেজাউল কৰিম চৰকাৰ। ৰেজাউলৰ AIUDF গমনক লৈ চিন্তিত কংগ্ৰেছ মহল। কংগ্ৰেছে চক্ৰই ৰেজাউল কৰিম চৰকাৰৰ ৰাজনৈতিক যাত্ৰা স্থবিৰ কৰিবলৈ যোৱাকালিলৈকে অপ্ৰাণ চেষ্টা কৰিলে। ধৰ্ম নিৰপেক্ষ আটাইবোৰ দলত যাতে ৰেজাউল কৰিম চৰকাৰে যোগদান কৰিব নোৱাৰে, তাৰ বাবে দামদৰ চলিল, বিভিন্ন প্ৰলোভন দিয়া হ'ল। পৰৱৰ্তী কালত যেতিয়া AIUDF দলে আগ্ৰহ প্ৰকাশ কৰিলে, তেতিয়া সেই কংগ্ৰেছী চক্ৰই আনকি AIUDF দলৰ বিধায়কৰ বিপৰীতে দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ প্ৰস্তাৱ দিলে। তথাপিও ৰেজাউল কৰিম চৰকাৰক যোগদান কৰাব নালাগে। ৰেজাউল কৰিম চৰকাৰক লৈ আভ্যন্তৰীণ কথাবোৰ ৰাইজে জনাৰ উপায় নাই বা নাজানে। বহুজনে সামাজিক মাধ্যমত লিখিছে, কেইদিনমানৰ পৰা নিকৃষ্ট ৰাজনীতি কৰিছে একাংশ কংগ্ৰেছী সংখ্যালঘু নেতাই। ৰেজাউল কৰিম চৰকাৰে ৰাজনীতিত প্ৰৱেশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰাই আৰম্ভ হৈছিল সেই নিৰন্তৰ সেই ষড়যন্ত্ৰ। কিহৰ ভয়? কোনে ৰেজাউল কৰিম চৰকাৰৰ অনাকাংক্ষিত বক্তব্যৰ সুযোগ লৈ গৌৰৱ গগৈক ৰাজনৈতিকভাৱে নিষেধ কৰাৰ চেষ্টা কৰিছিল? কোন শংকিত আছিল ৰেজাউল কৰিম চৰকাৰৰ উত্থানক লৈ? ইমান ষড়যন্ত্ৰৰ পিছত ৰেজাউল কৰিম চৰকাৰৰ অধিকাৰ নাই নে যুঁজ দিয়াৰ? বিভিন্ন বিষয়ত চৰ্চা। আগন্তুক সময়ত লক্ষণীয় হ'ব কিদৰে আগুৱাই যাব ৰাজনৈতিক ক্ষেত্ৰখনত ৰেজাউল কৰিম চৰকাৰ। তাৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিব সংখ্যালঘু ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, গণ অধিকাৰ।